আজিৰ প্ৰগ্ৰামটো আমাৰ আছিলে ৰাহুল গান্ধী ডাঙৰীয়াই আমাৰ ইয়াত যাত্ৰা কৰিছিলে, মানে ভাৰত জোড়ো যাত্ৰা কৰিছিল। এই ভাৰত জোড়ো যাত্ৰাটো দেখাৰ পিছত আমাৰ ভাৰতৰ এই ইণ্ডিয়া জোটে ভাল ৰিজাল্ট কৰিছে আৰু এই যাত্ৰাৰ পিছত আমাৰ ভাৰতত কংগ্ৰেছৰ অভিমুখী নতুন যাত্ৰা আৰম্ভ হৈছে। এই যাত্ৰা আমি সন্মুখত ৰাখি আমি অসম প্ৰদেশ যুৱ কংগ্ৰেছে এটা ব্যৱস্থা লৈছিলে যে অসমত প্ৰত্যেকটো ডিষ্ট্ৰিক্টত যে এয়ত জোড়ো যাত্ৰা হ'ব লাগে। এই এয়ত জোড়ো যাত্ৰা অসমৰ প্ৰতিটো ডিষ্ট্ৰিক্টত হৈছে। আমাৰ হাইলাকান্দি ডিষ্ট্ৰিক্টক আমি যুৱ কংগ্ৰেছৰ নতুন সভাপতি আকৌ দায়িত্ব পাইছোঁ যে আমাৰ মাজত ছাছপেণ্ড আছিলে, যিখিনি ছাছপেণ্ডটো উইথড্ৰ হোৱাৰ পিছত আমাক কৈছিলে এটা যাত্ৰা আৰম্ভ কৰি আমি আমাৰ কাৰ্যকলাপটো আকৌ আৰম্ভ কৰিব। যাৰ কাৰণে মই এটা যাত্ৰা কৰি সন্মুখক চবক সজাগ কৰিছোঁ ৰাইজক যে আকৌ ইলেকশ্যন আহিছে, আকৌ আপোনালোকে ৰাহুল গান্ধীৰ হাতটি মজবুত কৰাৰ কাৰণে কি কৰিব লাগে চিন্তা কৰিব লাগে আৰু ভাৰত জাতীয় কংগ্ৰেছৰ কেণ্ডিডেটবিলাকক জিতাব লাগে। আৰু যিবিলাক কংগ্ৰেছৰ ভিতৰত আছে আৰু বাহিৰত আছে, কংগ্ৰেছৰ ভিতৰত থাকি এগেইনষ্ট কৰি আছে কংগ্ৰেছৰ ভিতৰত থাকি বেলেগ দলৰ কাম কৰি আছে, এইবিলাকৰ আজিৰ পৰা আমি আকৌ ফাইট আৰম্ভ কৰিলোঁ। আমাৰ এইবিলাক মুৰব্বীবিলাক লৈ আমি গোটেইবিলাক লৈ আমি আমাৰ ৰাইজ লৈ আকৌ ফাইট আকৌ আৰম্ভ কৰিলোঁ। এইবিলাকৰ লগত আমি প্ৰথমতে যুদ্ধ কৰিম, তাৰপিছত আমি বাহিৰৰ কংগ্ৰেছ যিবিলাকৰ লগত এগেইনষ্ট কংগ্ৰেছ যিবিলাক আছে এইবিলাকৰ লগত যুদ্ধ কৰিম। পঞ্চায়ত নিৰ্বাচনত ইউথ কংগ্ৰেছৰ কিমান ভূমিকা থাকিব আৰু আপুনি কি ভাবে? পঞ্চায়ত নিৰ্বাচনত আমাৰ সাধাৰণ সম্পাদক হাইলাকান্দি জিলা কংগ্ৰেছৰ আমাৰ বড় ভাই আলতাফ হুছেইন ডাঙৰীয়াই কৈছে তেওঁ আমাৰ 30% চিট ৰিজাৰ্ভ থাকিব আৰু তেওঁলোকে আমাৰ দাবীটো উত্থাপন কৰিব। আমি চাওঁ যে পঞ্চায়ত নিৰ্বাচনত হাইলাকান্দি যিহেতু যুৱ কংগ্ৰেছে হাইলাকান্দি চলাই আছে, যাৰ কাৰণে আমি চাওঁ যে 60% আমাৰ হাইলাকান্দি জিলাত পঞ্চায়ত নিৰ্বাচনত আমাৰ ইয়ুথ কংগ্ৰেছৰ কেণ্ডিডেটবিলাকে লৰিব লাগে আৰু এইবিলাক কেণ্ডিডেট আমি 100% চ্যালেঞ্জ থাকিল আমি জিতাই দেখাই। আজকে দেখেন মানে মেয়র সমিতি বলছেন আমি মানে বাংলাতে বলে আমার লোকাল স্থানীয় মানুষ বুঝবো পঞ্চায়েত সামনে আজকে যে প্রোগ্রামটা মানে এখানে হয়েছে ইয়ত জুড়ো যেটা মানে কি সেই প্রোগ্রামটা এই কারণে করা হয়েছে। আপনারা জানেন আমার যুব কংগ্রেস সভাপতি অলরেডি বলে দিয়েছেন যে উনি সাসপেন্ড ছিলেন, আবার মানে কি সাসপেন্ড উঠ্র হয়েছে। এই মানে অল ইন্ডিয়া মানে ইয়ুথ কংগ্রেস কমিটির প্রেসিডেন্টের একটা নির্দেশ দিয়েছেন, সেটা আমাদের স্টেট প্রেসিডেন্ট ইয়ুথ কংগ্রেসের স্টেট প্রেসিডেন্ট জুবাইরের নাম বাইয়ে মানে কি হাইলাকান্দি জেলা মানে ইয়ুথ কংগ্রেস মানে কমিটিকে নির্দেশ দিয়েছেন যে ইয়ুথ জুড়ো যাত্রা করার জন্য। সেই যাত্রা আপনারা দেখেছেন প্রচুর যুবক নিয়ে সঙ্গে মানে অনেক মহিলা সবাইকে নিয়ে মানে কি হাইলাকান্দি শহরের কিনার থেকে আরম্ভ করে বাউঘাট পর্যন্ত একটা বিরাট মানে কি র্যালি করে এসে এখানে একটি জনসভা করেছেন আমার যুব কংগ্রেসরা। আমি সেই ক্ষেত্রে আমার যুব কংগ্রেস কমিটির সকল কর্মকর্তাকে আমি অন্তরের অন্তঃস্থল থেকে ধন্যবাদ জানাচ্ছি। আর ওনারা আজকে যে এই মিছিল করে যে সাড়া ফেলে দিয়েছেন, আমি মনে করি আগামী মানে পঞ্চায়েত নির্বাচন সম্মুখে এই পঞ্চায়েতের আগে যদি আমার যুব কংগ্রেস জেলা যুব কংগ্রেস সভাপতি শহীদুল ইসলামের নেতৃত্বে এইভাবে যদি গ্রামে গঞ্জে গিয়ে মানে হাইলাকান্দি জেলার প্রত্যেকটা সমগ্র আনাচে কানাচে গিয়ে যদি এইভাবে ইয়তরা কাজ করে, তাহলে আমার বিশ্বাস আগামী পঞ্চায়েত আমরা আমাদের কংগ্রেসের দখলে নিয়ে আসবো।